নমস্কাৰ বন্ধুসকল, মই আপোনালোকক বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধান উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিশেষকৈ যিসকলৰ ব্যৱসায় আছে, যিসকলৰ দোকান আছে, যিসকলৰ ব্যৱসায় স্থান আছে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ। বন্ধুসকল, কেতিয়াবা বিভিন্ন কাৰণত আমাৰ ব্যৱসায় অৱনতি হ'বলৈ লয়, কাষ্টমাৰ সংখ্যা দিনক দিনে কমি যাবলৈ লয়। বন্ধুসকল, ব্যৱসায়িক অৱনতি হোৱাৰ বিভিন্ন কাৰণ থাকে। প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে নিজৰ দুকৰ্মৰ ফলত ব্যৱসায় অৱনতি হ'ব পাৰে। যদি আপোনাৰ কিবা দুষ্ট গ্ৰহৰ দশা চলি থাকে, তেতিয়াও কিন্তু এই ধৰণৰ সমস্যা হ'ব পাৰে। বিশেষকৈ কেতু, শনি বা ৰাহু এনেকুৱা কিছুমান দুষ্ট গ্ৰহৰ দশা চলি থাকিলেও আপোনাৰ ব্যৱসায়ত সমস্যা হ'ব পাৰে। দ্বিতীয়তে, যদি কোনো ব্যক্তিৰ বেয়া নজৰ আপোনাৰ ব্যৱসায় স্থানৰ ওপৰত পৰে বা আপোনাৰ দোকানৰ ওপৰত পৰে, তেতিয়াও আপোনাৰ ব্যৱসায় নষ্ট হ'ব পাৰে। তাৰোপৰি যদি কোনো ব্যক্তিয়ে শত্ৰুতাবশতঃ আপোনাৰ দোকানৰ ক্ষতি কৰিবৰ কাৰণে কিছুমান কুমন্ত্ৰ কৰে, ঔষধ কৰে বা যিকোনো ধৰণৰ তাবিজ আপোনাৰ দোকানৰ সন্মুখত পুতি ৰাখে, তেতিয়াও কিন্তু আপোনাৰ ব্যৱসায়ত অৱনতি হ'বলৈ লয়, ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ'বলৈ লয়। বন্ধুসকল, এই সমস্যাৰ পৰা আপুনি নিজকে কিদৰে উদ্ধাৰ কৰিব, সেই বিষয়ে আজি আপোনালোকক মই ভালদৰে ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এতিয়া প্ৰথম আৰু প্ৰধান সমস্যাটো হ'ল যে যদি আপোনাৰ বেয়া গ্ৰহৰ দশা চলি থাকে, তেতিয়া আপোনাৰ এই ধৰণৰ যদি ব্যৱসায়ত সমস্যা হয়, দোকানত বা ব্যৱসায় স্থানত বিক্ৰীৰ সংখ্যা কমি যায়, তেতিয়া আপোনালোকে সেই দুষ্ট গ্ৰহৰ প্ৰতিকাৰ ব্যৱস্থা কৰিব লাগে। তন্ত্ৰত বিভিন্ন ধৰণৰ এনেকুৱা কৱচ আছে যি আপোনাক এই বেয়া গ্ৰহৰ দশাৰ পৰা ৰক্ষা কৰে। যেনেকৈ নৱগ্ৰহ কৱচ হওক, অৰিষ্ট নিবাৰণী কৱচ হওক, বা তাৰোপৰি ব্যৱসায়িক উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ কৱচ পোৱা যায়, যেনে লক্ষ্মী কৱচ, ধনলক্ষ্মী কৱচ, ব্যৱসায় উন্নতি কৱচ ইত্যাদি ধৰণৰ কৱচো পোৱা যায়। ইত্যাদি ধৰণৰ কৱচ ধাৰণ কৰি আপুনি এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। তাৰপিছৰ কাৰণটো হৈছে বেলেগৰ নজৰ দোষ। বেলেগে যদি আপোনাৰ ব্যৱসায়ৰ ওপৰত বেয়া নজৰ দিয়ে বা আপোনাৰ নজৰ দোষ লাগি যায় আপোনাৰ দোকানত বা ব্যৱসায়ত, তেতিয়া আপোনালোকে আপোনাৰ দোকানৰ সন্মুখত জলকীয়া আৰু নেমু ওলোমাই ৰাখিব পাৰে। সেই বিষয়ে আপোনালোকে সকলোৱে নিশ্চয় জানে যে আমাৰ ব্যৱসায় স্থানত বা দোকানত নজৰ নালাগিবৰ কাৰণে আমি সেই নেমু আৰু জলকীয়া ব্যৱহাৰ কৰিব পাৰোঁ বা সন্মুখত লগাই ৰাখিব পাৰোঁ। বন্ধুসকল, এয়া কৰিলে আপুনি নিজৰ দোকানখন নজৰ দোষৰ পৰা মুক্তি লাভ হয়। কিন্তু যদি অলৰেডি আপোনাৰ দোকানত কাৰোবাৰ বেয়া নজৰ পৰিছে, তেতিয়া আপোনালোকে এটা কাম কৰিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ দোকানত কাৰোবাৰ বেয়া নজৰ পৰিছে বা কাৰোবাৰ নজৰ দোষ লাগিছে বা ব্যৱসায়ত নজৰ দোষ লাগিছে, তেন্তে আপোনালোকে এটা কাম কৰিব। কোনোবা পূজাৰ দোকানৰ পৰা কৰ্পূৰ কিনি আনিব। কৰ্পূৰ আপোনালোকে অৰিজিনেল কৰ্পূৰটো কিনি আনিব, যাক ভীমসেন কৰ্পূৰ বুলি কোৱা হয়, যি সোণৰ নিচিনাকৈ লদা লদা হৈ থাকে, তেনেকুৱা কৰ্পূৰ কিনি আনিব। দোকানৰ চাটাৰ বন্ধ কৰাৰ পিছত আপোনালোকে দোকানৰ সন্মুখতে অকণমান কৰ্পূৰ, সন্ধিয়া দোকান যেতিয়া বন্ধ কৰিব, তাৰ পিছতে দোকানৰ সন্মুখত অকণমান কৰ্পূৰ জ্বলাই দিব। কৰ্পূৰ এনেকুৱা এটা পজিটিভ গুণ আছে যি নজৰ দোষ দূৰ কৰে, আৰু অগ্নিৰ এনেকুৱা এটা শক্তি আছে যে অগ্নিয়ে নজৰৰ যিকোনো দোষ দূৰ কৰিব পাৰে। সেইকাৰণে সৰু ল'ৰা ছোৱালী যেতিয়া নজৰ লাগে, তেতিয়া সৰিয়হ সৰু ল'ৰা ছোৱালীৰ গাৰ ওপৰেদি এণ্টিক্লক ঘূৰাই জুইত নিক্ষেপ কৰা হয়। ঠিক তেনেকৈ যদি আপোনাৰ ব্যৱসায় স্থানত নজৰ লাগি থাকে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কণ্টিনিউ এসপ্তাহ কৰক। নজৰ দোষ যদি লাগি আছে, সেই নজৰ দোষ আপুনি নাইকিয়া হৈ যাব। তাৰোপৰি আপোনালোকে গংগাজল ল'ব, গংগাজলত অকণমান কৰ্পূৰ মিক্স কৰিব, বা যদি গংগাজল নাথাকে আপোনাৰ ওচৰত, তেন্তে আপোনালোকে বিশুদ্ধ পানী অলপ ল'ব, তাৰ লগতে অকণমান কৰ্পূৰ মিক্স কৰিব। সেই কৰ্পূৰৰ পানী আপুনি নিজৰ ব্যৱসায় স্থানত ছটিয়াব। এনে কৰিলে নজৰ দোষৰ পৰা আপোনাৰ শীঘ্ৰে মুক্তি লাভ হ'ব। যদি আপোনাৰ ব্যৱসায় স্থানত দোকানত কাৰোবাৰ নজৰ লাগি থাকে, তেন্তে কৰ্পূৰ মিশ্ৰিত জল যদি আপুনি ছটিয়াই কণ্টিনিউ এসপ্তাহ যদি আপুনি ছটিয়াই ৰাতিপুৱা গধূলি, সেই নজৰ দোষৰ প্ৰভাৱটো একেবাৰে নাইকিয়া হৈ যাব। আৰু তাৰ লগতে দোকান বন্ধ কৰাৰ পিছত অকণমান কৰ্পূৰ
আপুনি দোকানৰ সন্মুখত জ্বলাই দিব। এনে কৰিলে যদি আপোনাৰ দোকানত নজৰ লাগি আছে বা যদি ব্যৱসায় স্থানত কাৰোবাৰ বেয়া নজৰ পৰি আছে, সেই নজৰ দুখৰ পৰা আপোনাৰ ৰক্ষা লাভ হ'ব। আৰু তাৰ লগতে আপোনালোকে নিজৰ দোকানখন ব্যৱসায় স্থানত সুৰক্ষা লাভৰ কাৰণে, নজৰ দুখৰ পৰা সুৰক্ষা লাভৰ কাৰণে নেমু আৰু জলকীয়া লগাই ৰাখিব বা আপোনালোকে নিজৰ দোকানৰ মুখ্য দুৱাৰৰ ওপৰত তন্ত্ৰৰ যি নজৰ সুৰক্ষা কৱচ, সেই কৱচো আপুনি লগাই ৰাখিব পাৰে। বন্ধুসকল, তাৰপিছত ব্যৱসায়িক উন্নতিৰ কাৰণটো হৈছে যদি কোনো ব্যক্তিয়ে আপোনাৰ শত্ৰুতা কৰি আপোনাৰ দোকানত কিবা বেয়া বস্তু ৰাখি দিয়ে বা কুমন্ত্ৰ কৰে, তেতিয়া আপুনি কেনেকৈ গম পাব? বন্ধুসকল, তাৰ প্ৰথম প্ৰভাৱটো পৰিব যে আপোনাৰ দোকানত মন নবহিব, দোকানখনত থাকি আপোনাৰ ভাল নালাগিব। দ্বিতীয়তে আপোনাৰ কাষ্টমাৰৰ সংখ্যা দিনক দিনে কমি যাব। যিসকল ব্যক্তিয়ে আপোনাৰ দোকানৰ ৰেগুলাৰ কাষ্টমাৰ আছিলে, তেওঁৱে আপোনাৰ দোকানলৈ নহা হৈ থাকিব। তৃতীয়তে আপোনাৰ দোকানৰ সন্মুখেদি মানুহ যাব, কিন্তু আপোনাৰ দোকানৰ ফালে ঘূৰিও নাচাব। চতুৰ্থতে দোকানলৈ আহিব, কিবা এটা বস্তু কিনিবলৈ আহিব, কিন্তু তেওঁলোকে সেই বস্তুটো নিকিনিব। তাৰপিছতে আপোনাৰ বুদ্ধিভ্ৰষ্ট হ'ব, অৰ্থাৎ আপোনাৰ হিচাপ খেলিমেলি হ'ব, টকা পইচা লেনদেন কৰোঁতে আপোনাৰ খেলিমেলি হ'ব। তাৰ লগতে কাষ্টমাৰৰ লগত সম্পৰ্কটো বেয়া হ'ব, অৰ্থাৎ আপোনাক যিহেতু নিগেটিভ এনাৰ্জি আপোনাৰ দোকানত কোনোবা এৰি দিব, গতিকে আপোনাৰ মনটো নিগেটিভ হৈ থাকিব, কথাই কথাই আপোনাৰ অলপতে খং উঠিবলৈ ল'ব, আৰু যাৰ ফলত আপোনাৰ কাষ্টমাৰৰ লগতো সম্পৰ্ক বেয়া হ'ব। আপোনাৰ ব্যৱসায় লাহে লাহে কমি যাব। কিন্তু আপোনাৰ ওচৰতে একে ব্যৱসায় কৰা ব্যক্তিসকলৰ দোকানত কাষ্টমাৰ দিনক দিনে বৃদ্ধি পাব, আপোনাৰ কাষ্টমাৰ কমি যাব। আৰু আপুনি বিভিন্ন ধৰণে চিন্তা কৰিও আপুনি পাৰ নাপাব যে কি কাৰণে মোৰ ব্যৱসায় অৱস্থা হৈছে। 1 মাহৰ আগলৈকেতো ঠিকেই চলি আছিলে, 1 মাহৰ পিছতেনো কি এনেকুৱা হ'ল যে মোৰ দোকানলৈ মানুহ নহা হৈ থাকিলে বা মোৰ ব্যৱসায় স্থানলৈ মানুহ নহা হৈ থাকিলে, কাষ্টমাৰ সংখ্যা দিনে দিনে কমি গ'ল। ওচৰত যিসকলৰ দোকান আছে, মই একেই বস্তু ব্যৱসায় কৰোঁ, তেওঁলোকতকৈ কম দামত বিক্ৰী কৰোঁ, তথাপি মোৰ ওচৰলৈ কাষ্টমাৰ নাহে, আহিলেও বস্তু ল'ব নোখোজে। তেতিয়া আপোনালোকে গম পাব যে নিশ্চয় আপোনাৰ দোকানত কোনো ব্যক্তিয়ে কুমন্ত্ৰ কৰিছে, তাৰ কাৰণে আপোনাৰ ব্যৱসায়িক অৱনতি হৈছে। বন্ধুসকল, এইখিনি লক্ষণৰ পৰা আমি জানিব পাৰোঁ যে আমাৰ দোকানত, ব্যৱসায় স্থানত কোনো ব্যক্তিৰ নজৰ লাগিছে বা আমাৰ ব্যৱসায় স্থানত কোনো ব্যক্তিয়ে কুমন্ত্ৰ কৰিছে, যাৰ ফলত আমাৰ এনে সমস্যা হৈছে। বন্ধুসকল, তেতিয়া আপোনালোকে ওচৰ পাজৰে যদি কোনোবা গুণী জ্ঞানী ব্যক্তি আছে, তেওঁলোকক যোগাযোগ কৰিব, আৰু আপোনালোকে যদি ইচ্ছা কৰে মোকো যোগাযোগ কৰিব পাৰে। আৰু যদি মোক যোগাযোগ কৰিব খোজে, তেন্তে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰ আছে, তাত আপোনালোকে যোগাযোগ কৰিব। আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি আপোনাৰ দোকানত ব্যৱসায়ত বা ব্যৱসায় স্থানৰ ওপৰত কোনোবাই কুমন্ত্ৰ কৰে বা বেয়া নজৰ দিয়ে, তাৰ লক্ষণসমূহ কেনেধৰণৰ হয় সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।